ঐ মুনুকণ, ঐ কথা নাই বতৰা নাই চাউতকে কলে ওলালি ঐ। কলেনো যাম আৰু হয়। ঐ গৰমখনত ঘৰত সোমাই থাকি থাকি একদম আমনি লাগি গৈছে। অকমান খেলিবলৈকে ওলাই যাওঁ বুলি ভাবিছো। তই যে এইকেইদিন মানে অকমান বেছিকে ঘূৰা হৈছ আকৌ দেই। এই গৰমখনত ঘূৰি ফুৰাতকে কিতাপখনকে অকমান চাব নোৱাৰ হা? ঐ ৰাতিপুৱা গধূলি কিতাপ পঢ়িয়ে থাকোচোন। কিমান পঢ়িম আৰু একেখিনি কিতাপকে বাৰু। এই আবেলি টাইমখনতনো কিতাপ চাই নাপাওঁ মানুহে। বৰ সাংঘাতিক কথা কৈ দে আমাৰ পাপাটোৱে। তুমি বহি থাকা, মই যাওঁ। এই খেলিবলৈ গৈছ হয়, সোনকালে আহিবি আকৌ। মই কিন্তু আগবঢ়াই আনিবলৈ যাবলৈ পালে কথা বেয়া হ'ব আকৌ। কৈ থৈছো এতিয়াই। একদম মানে ল'ৰাটোৱে কিতাপ চাবলৈ মন নকৰা হ'লো। এতিয়া পঢ় কৈ থাকিলে নপঢ়া পিছতহে পাবি চুটটো ৰহ। আগতে আমাক পিতায়ে বৌতীয়ে পঢ় বুলি কৈ থাকিলে খং উঠে। সময়ত নপঢ়া এতিয়া পাইছো নহয় মজাটো। এনেকে হলে কাইলৈ যে কি হ'ব আৰু দেই। এতিয়ালৈকে চোন এটা মুখস্থই হোৱা নাই। অ ফুল নুফুলনো কিয়, গৰুৱে যে আগ খাই মইনো ফুলিম কিয়। অ ফুল নুফুলনো কিয়, গৰুৱে যে আগ খাই মইনো ফুলিম কিয়। হৈছে এই দুটা লাইন মুখস্থ হৈয়ে গৈছেচোন। এনেকে মুখস্থ কৰিব লাগিব দেই, নহলে কাইলৈ স্কুলত টিকা চিলিয়ে পিটন দিব ন। অথনিপা মই এনেই গোটেই কবিতাডাল পঢ়ি সময় নষ্ট কৰিলো। এনেকে দুটা লাইন পঢ়ি মুখস্থ কৰাহেঁতেন ইমান দেৰি মুখস্থ হৈয়ে যায়। অ গৰু আগ খাওনো কিয়, গৰখীয়া যে গৰু নৰখে মইনো নাখাম কিয়। আজি আমাৰ ভকতে দিনতে ৰামায়ণ মহাভাৰত মেলিলে যে। যিটো মানুহক ৰাতিপুৱা গধূলি কিতাপ পঢ় কৈ মোৰ এপাৰি দাঁত ক্ষয় গুচি গৈছে, সেইটো মানুহে আজি দিনতে কিতাপ মেলিছে। বৰ আচৰিত কথা দেই। মুখস্থ কৰিছো, গোটেইখনচোন কিবা ওলোটা পোলোটা হৈ গৈছে। কবিতা যদি মুখস্থ কৰিব নোৱাৰো, কাইলৈ স্কুল গলেতো ৰামফা পিটন দিব নহয়। মুনুকণ, পাপা কোৱা। এটা কথা নহয়। যিটো মানুহক ৰাতিপুৱা গধূলি কিতাপ পঢ়িবলৈ কিতাপ পঢ় বুলি চিঞৰি থাকিব লাগে, সেইটো মানুহে আজি দিন দুপৰতে কিতাপ মেলিলি যে। কাহিনীটো কি? পাপাই বৰ বেলেগ প্ৰশ্ন এটা সুধি দিলেচোন। পাপাক সঁচা কথাটো কওঁ নে কি বাৰু? আকৌ এটা কথা নহয়, সঁচা কথাটো কৈ দিব লাগিলেও মোৰ মুখস্থ নহলে কাইলৈ স্কুল নাযাওঁ বুলি ক'লেতো জোৰ জবস্তি পঠিয়াব, নগলেও গৰু পিটন দিব। তোক কিবা ভূতে চুতে পালে নেকি আজি? নাই পোৱা। আকৌ তেতিয়াহলে তোক মই কিবা এটা সুধি আছো, হেৰি পিনে চাই কি মুখৰ ভিতৰতে ভুৰাই আছো। তাকে মই কথা এটা চিন্তা কৰিছো পাপা। তোমাৰ পৰা পঢ়িলেও বিপদ, নপঢ়িলেও বিপদ। আনকালে নপঢ়াৰ কাৰণে গালি পাৰি থাকা। আজি মনটো ভাল লাগি পঢ়িবলৈ ললো, আজিৰ পৰা বোলো দিনতে পঢ়িম বুলি ভাবিলো। আজি পঢ়িবলৈ ললোহে, আহি মানে সেই ওলোটা পোলোটা প্ৰশ্ন এগাল সুধিলাই। মই পঢ়াৰ কাৰণে বেয়া পোৱা নাই, ভালেই পাইছো। কিন্তু যিটো মানুহক পঢ়িবলৈ দাঁত চুবাই থাকিব লাগে, সেইটো মানুহে নিজে দিনতে পঢ়িবলৈ লোৱাৰ কাৰণেহে আচৰিত হৈছো। বাৰু হ'ব দে, মই আৰু তোক একো নুসুধো। পঢ় ভালকে পঢ়িবি খালি দেই। একদম মানে মোৰ কোনো পিনে উপায় নাইকিয়া হৈ গৈছে আৰু দেই। পঢ়িলেও বিপদ, নপঢ়িলেও বিপদ। হ'ব ইমানকে বকি থাকিব নালাগে। পঢ় তই পঢ়ি থাক, মই তিনিআলি চকৰ পৰা গৈ খাচী মাংস অকমানকে আনোগে। মোৰ ল'ৰাই আজিৰ পৰা দিনতে পঢ়িবলৈ লৈছে। ল'ৰা মানে ভাল হৈ গল। পুতুকণ, আজিৰ পৰা তোক মই ডেইলি খাচী মাংস খুৱাম, খালি তই ভালকে পঢ়িবি। এনেকে দিনৰ পৰা কিতাপ পঢ়িবলৈ ললেও খাচী মাংস খাবলৈ পায় নেকি? তেনেকে হলেচোন মই সদায় অকমান পঢ়িম। ভগৱানে যি কৰে ভালৰ কাৰণে কৰে দিয়া। নহলে আমাৰ পাপা যিটো মোক খাচী মাংস আনি খোৱালেহেঁতেন নে ব্ৰইলাৰ মাংস আনি ঠগি দিলেহেঁতেন। অসমীয়া ছাৰৰ কাৰণে অন্তত আজি খাচী মাংসই ভাতকেইটা খাবলৈ পাম। খাচী মাংসই ভাত খাবলৈ পালে খালি কিডাল হ'ব? মুখস্থ কৰি নিব নোৱাৰিলে যে কাইলৈ গৰু পিটন পাম, সেইটো এটা কথা নহয়। মুনুকণহঁতৰ ভেবেলাহঁতৰ চাগে পুৰা মুখস্থ হ'ল নেকি ঠিকনা নাই দেই। ৰাতিপুৱাৰ পৰা আজি এইকেইটা কোনো দেখা দেখিয়ে নাই। নাই এনেকে নহব দেই, ময়ো মুখস্থ কৰো। কৃষ্ণ, ভগৱানে চাগে মোৰ প্ৰাৰ্থনাত সন্তুষ্ট হল দেই। নহলেনো যিটো ল'ৰাক ৰাতিপুৱা গধূলি সদায় কিতাপ পঢ় বুলি চিঞৰি কিতাপ পঢ়াব নোৱাৰো, সেইটো ল'ৰাই দিনতে কিতাপ চাবনে? মনটো আজি কিবা ভাল লাগি গৈছে। যাওঁ মই তাক কৈ থৈ আহিলো নহয়, হাউতকে খাচী মাংস অকমান লৈ আহোগে। খাচী মাংস আনিম বুলি কৈ যদি ৰাতি ভাত খাওঁতে খাচী মাংস ভাত নেপাবলে হয়, কাইলৈৰ পৰা বাপেকে নহলে পঢ়াই বন্ধ কৰি দিব। কলে যাও? কলে যাও মানে হেৰি, আপোনালোকৰ ঘৰলৈকে আহিছিলো। পুতুকণ নাই নেকি? আছে। মই বোলো আকৌ যি ৰকমহে সুধিলে, নাই বুলিয়ে ভাবিছিলো। চাওঁ আঁতৰি দিয়ক, তেতিয়া মই সেই ভিতৰলৈকে যাওঁ। নালাগে, কোনো দৰকাৰ নাই ভিতৰলৈ যাবলৈ। সি কিতাপ পঢ়ি আছে, তই তাত গৈ তাক কিতাপ পঢ়াত ডিষ্টাৰ্ব দিবলৈ কোনো দৰকাৰ নাই দেই যাবলৈ। যোনটো ৰাস্তাই আহিছিলি সেইটো ৰাস্তাই ঘৰলৈ গুচি যা। নাকামা নালায়ক ধাৰটিকা বুজ চালা, পঢ়া শুনা নাই,
অকল দিনৰ দিনটো টিলিলিং তালালাং ঘূৰি ফুৰিবি তোৰ লগৰ একে নহয় পুতুকণক দেখিছনে কেনেকে দিন দুপৰতে কিতাপ ফলি লৈ বহি আছে তই পিছে কি কৰিছ হা ইফালৰ পৰা সিফালে ধুৰন্দটো হৈ ঘূৰি ফুৰিছ যা বেগেত ঘৰলৈ যা একদম নাহিবি ও শেষ ও পুতুকনে মানে পুৰা মুখস্থ কৰি আছে ধেত তেৰিকা মইহে মাথা গৰম কৰি মানে পাহৰি থাকিলো ও কবিতা মুখস্থ কৰি নিব নোৱাৰিলে কাইলেতো ৰাম পিটন দিব ও যাওঁ ময়ো কবিতা মুখস্থ কৰোঁগে এই পেটুৱাডাল হৈছেকে পেটুৱাডাল বৰ সাংঘাতিক বস্তু দেই ও ভাবিছে পিতেকে মনে জানিহে কিতাপ পঢ়ি আছে ও মাষ্টৰৰ ভয়ত যে সি মুখস্থ মাতি আছে খবৰে নাই নিজৰ পিতেকডালহে বৰ কিতাপ পঢ়ে বৰ আওফলীয়া কথা কয় একদম ঘোঁচা মাৰি পেট চেট ফুটুৱাই দিবলৈ মন যায় দেই চোঁৰৰ বাচ্চাহেত ও নিজেও নপঢ়িবি ও আনকো পঢ়াত ডিষ্টাৰ্ব কৰিবলৈ আহিবি পালিনে এতিয়া হেকাটো একেদমে ফুঁফুৱাই ঘৰলৈ উভতি ল মাৰিলে চাল্লা সঁচাকে এই পেটুৱাটো বৰ ফাল্টু মানুহ দেই এনে একেবাৰে বৰ পিতেকডালে দিনতে কিতাপ পঢ়ি দেশত নোহোৱা কামটো কৰিলে অসমীয়া ছাৰে মুখস্থ কৰিবলৈ নিদিয়াহেঁতেন পঢ়িলেহেঁতেন নাই পিছে সি সেইটো কথা জানেনে নাজানে পেটুৱাটোৱে মোক আকৌ নীতি শিক্ষা দিবলৈ যায় মই বোলে নাকামা নালায়ক মই বোলে ধাৰ টিকা বুজ নিজৰ পিতেকডাল এনে বৰ ভাল নহয় সদায়তো দিনতে কিতাপ পঢ়াহেঁতেন আছিলেই কত বছৰৰ মূৰত চাগে আজি দিনত কিতাপখন মেলিলে কি নেমেলিলে পেটুৱাৰ একদম বাহাদুৰিয়ে বেলেগ হৈ গ'ল সেই কেলে যে গৈছিলো মিছামিছি মাথাটোৱে গৰম হৈ আহিলে তই গমেই নেপালি যিখনহে খেল খেলিছিলে তীখৰ হেঁতি ভাল সেইদিনাখন বাচিলো বুলিহে ফচাহেঁতেন বৰ বেলেগকে ফচিলোহেঁতেন আমি গম পাইছ তো যিমান হলেও তেনেকে মানুহক ফচাব নেলাগে নহয় আমিনো তেহেঁতক কি কৰিলো হয় নাই সিহঁতে লগৰ বুলি চান্সতে বেছি ডান্স মাৰিব বিচাৰে জানো গম পাইছ ভেবেলা সিহঁতক এনেকে এৰি দিলে ভাল নহব কিন্তু যেন কুকুৰ তেন টাঙোন সিহঁতকো কিবা এটা কৰিব লাগিব আমি কৰিব লাগিবতো না বৰ বেলেগকে ফচাম তেহেঁতকো পাব চুটটো বাপেকহঁতক জোকাই লোৱা এই মুনুকণকে পুতুকণকে আহিবলৈ দে গোটেই 4টা গোট খালে ভাল বুদ্ধি এটা ওলাব তই ঠিক কৈছ ভেবেলা ভাল বুদ্ধি এটা উলিয়াই সিহঁতক ভালকে শিকনি দিব লাগিব তহঁতি দুটা ইয়াত বহি আছ যে ইমান হাই পাৱাৰত ক'ৰ পৰা আহিলি মুনুকণ ইয়াত বহি নাথাকি আৰু ক'ত বহি থাকিম হয় গৰম দিনত এই গৰম দিনত গছৰ তলত বহিবলৈ কিমান মজা তই বহি চাবি অকণমান দেৰি বহিলে একদম দেহা মন চব হাত পৰি যাব কথা ক'বলৈ আহে তহঁতক মই এতিয়া যিটো খবৰ দিম তহঁতৰ ভলটেজ গৰম হৈ যাব কি এনেকুৱা সাংঘাতিক গৰমা গৰম খবৰ আনিছো পাই বৰ সাংঘাতিক কথা কৈ দিলে কি খবৰ আনিছনো কচোন ক অসমীয়া ছাৰে যে কবিতা মুখস্থ কৰি নিবলৈ কৈছিলে কৰিলি শেষ সৰ্বনাশ বৰ ডাঙৰ কথা হ'ল নহয় পাহৰিয়ে আছিলো এতিয়া দেহা মন হাত পৰিছেনে হেই ৰচোন বাদ দে নাই এইবিলাক ফাল্টু কথা তই কৰিলি নেকি নাই কৰা ময়ো নাই কৰা ময়ো পাহৰিয়ে আছিলো এতিয়া পুতুকণহঁতৰ ঘৰলৈ যাওঁতেহে মনত পৰিছে পুতুকণে পুৰা মুখস্থ কৰি আছে নেকি ভাল কথা কৈছ আৰু অকণমান দেৰি আছে পুতুকণৰ নেলুটো ফাটি যায় বুলিহে ভয় যিটোহে চিঞৰি কবিতা গাই আছে কি পুতুকণে পুৰা মুখস্থ কৰি আছে নে পুৰা মুখস্থ দি আছে পিতেকে আজি দিনতে কিতাপ মেলা দেখি পেটুৱা বাপেক আৰু 5 ইঞ্চিমান ফুলি গৈছে মই গৈছিলো নহয় এতিয়া সিহঁতৰ ঘৰলৈ আইও কৃষ্ণ মোক যিকেইটাহে কথা কৈ পঠিয়ালে মই শুনিয়ে হৰি কিবা বেয়াকে কৈ পঠিয়ালে নেকি মাৰিবলেহে বাকী যিকেইটাহে দম দি পঠিয়াইছে মই বোলে নাকামা মই বোলে নালায়ক মই হেনো ধাৰ টিকা বুজ মুনুকণ এতিয়া সেইবিলাক খং ৰাপ কৰি একো লাভ নাই বুজিছ বাদ দে ব'ল আমি কেইটাও কবিতা মুখস্থ কৰোগে মুনুকণ কণপিতৰে ঠিক কথা কৈছে এতিয়া সেইবিলাক মাথাত ভৰাই একো লাভ নাই ব'ল আমি কেইটাও সোনকালে গৈ কবিতা মুখস্থ কৰোগে নহ'লে কাইলৈ স্কুলত ছাৰে ফিল্ডত আঁঠুকৰাই থব গম পাইছনে যিটোহে মাষ্টৰ অকল ফিল্ডত আঁঠুকৰাই এৰিব বুলি ভাবিছ লগতে টিকা চালিয়া বেটো দিব এইখন গৰমত মাৰ খাবলৈ মই হ'লে কাইলৈ স্কুল যাবলৈ নাই দেই আকৌচোন তই এতিয়া কবিতা মুখস্থ কৰিমগে বুলি কৈছিলি এটা দুটা নেকি 5টা কবিতা মুখস্থ কৰি নিবলৈ দিছে ইমানখিনি কবিতা ক'ত মুখস্থ হ'ব মুখস্থ হয় যদি যাম আৰু মুখস্থ নহয় যদি মই কাইলৈ স্কুল ভুলতো নেযাওঁ পুতুকণে চাগে পুৰা মুখস্থ কৰি লৈছে কবিতা কাইলৈ স্কুল গ'লে তাৰ আগত লাজ পাই মৰিলেহে হ'ব আৰু পুতুকণৰ আগত লাজ পাবিতো পাবিয়ে আকৌ সেই অসমীয়া ছাৰৰ পিটন কিচাত সেই ৰ'দত আঁঠুকাৰি থাক কাণত ধৰি আঁঠুকাব অকল আঁঠুকাই আহিব বুলি ভাবিছ আকৌ পিছফালৰ পৰা চাটুক দিয়াটো আছেই কৃষ্ণ ইমানখিনি যন্ত্ৰণা ভুগিবলৈ মই মুখস্থ নহ'লে কাইলৈ স্কুল নাযাওঁ দেই কিন্তু দেই কণপিতৰে কোৱা কথাখিনি মিছা নহয় কিন্তু ইমান দূৰলৈকে মই ভবাই নাছিলো এনেকে হ'লে যদি মুখস্থ নহয় ময়ো নাযাওঁ কিন্তু দেই কাইলৈ স্কুল পুতুকণ যিটোহে কথাই প্ৰতি কাট মাৰি শুনোৱাব আকৌ মাষ্টৰৰ মাৰখিনি আছেই কাণত ধৰি আঁঠুকাৰিবলৈ আছেই গোটেই স্কুলৰ ল'ৰা ছোৱালীৰ আগত লাজে অপমানে মামুলি ডাঙৰ কথা নাই মুখস্থ নহ'লে ময়ো নাযাওঁ কিন্তু কাইলৈ স্কুল কণপিতৰ বাৰু একো টেনশ্যন নাই তোক স্কুল নগ'লেও একো নকয় গ'লেও একো নকয় আমাৰহে জেংটো আমাৰ পাপা যিটো স্কুল নাযাওঁ বুলি কৈ ঘৰত সোমাই থাকিব লাগিলে চাটুক কোবাব
অ'ৰে মুনুকণ, তই কোৱা কথাটো মিছা নহয় কিন্তু আমাৰ পাপাও যিটো স্কুল নেযাওঁ বুলি কয় ঘৰতে বহি থাকিবলৈ হ'লে হালোৱা এচাৰি লৈ ভেৰণ গৰু মৰিওৱা দি মৰিয়াব। ভেবেলা কণপিটো, বল বল, যিয়ে হওক যিয়ে নহওক মুখস্থ কৰি চাওঁগে বল। যদি কাইলৈকে মুখস্থ হয় তেতিয়া স্কুল যাম, যদি মুখস্থ নহয় এটাও নাযাওঁ। পুতুকণে অকলে অকলে মুখস্থ দি থাকিব নে কি ক? ঠিক কৈছ মুনুকণ, এনেও বৰ উস্তাদি দেখুৱাই নহয়, সিয়ে মুখস্থ দিয়কগে যাওক। গোটেইকেইটাতো মুখস্থ কৰিব পাৰিলে ভালেই, যদি মাজতে এটাও মুখস্থ কৰিব নোৱাৰে গোটেই ল'ৰা ছোৱালীৰ আগত ফিল্ডত হাতকাই থাকিবলৈ পাব আৰু মাষ্টৰৰ চাটুক মাৰ গিচাটো পাব। পক মজাটো সিয়ে, আমি এটাও নাযাওঁ কাইলৈ মুখস্থ নহ'লে। ভেবেলা বল তেতিয়াহ'লে, ইয়াত এতিয়া গছৰ তলত বহি গা ঠাণ্ডা পেলাই থাকিলে নহ'ব, কবিতাকে মুখস্থ কৰোঁগে বল। বল বল। পুতুকণটো বৰ সাংঘাতিক বস্তু দেই, কমচে কম এবাৰ মনত পেলাই দিব পাৰে ন সিও। পুতুকণৰ নিচিনা টেঙৰ হ'ব পাৰিবি হপায়, বেংটো মনত পেলাই দিব সি। মাৰ খক বুলি ভাবিয়ে সি মনত পেলাই নাই দিয়া আমাক। না, তাৰো সময় আহিব নহয় কেতিয়াবা, বাপেকৰ নিচিনা নোম টেঙৰ দেখুৱাবলৈ আহিছে। যেতিয়া সময় আহিব তেতিয়া দিনটো মজাটো তাকো। কবিতাখিনি মুখস্থও নহ'ল নহয়, কি কৰোঁ বাৰু এতিয়া? নপঢ়িলেও বোলে নাই, মামুলি নেকি? কালি দিনটো ৰাতিটো মামুলি পঢ়িছোঁ, ইমানকে পঢ়িও যদি মুখস্থ নাথাকে মই কি কৰোঁ বাৰু? স্কুল নাযাওঁ বুলি ক'লেওতো এতিয়া পাপাই মোক সোধাই নেৰিব। খাচী মাংস খাই একদম মানে খাচী মাংস উগা আহি আছেও। নেপালী খাচীটো পুৰা চৰ্বি আছিলে। স্কুলো যাব সময় হ'লেই নহয়, এইটো ওলাইছে নে কিয়ে নে জানো। কালিৰ পৰা ল'ৰাটো পঢ়া শুনাটো মন বহিছে, আজি স্কুলত বাইকত গৈ মই থৈ আহোঁ নেকি। পুতুকণ, স্কুল ওলাই হ'ল নে কি হয়? বাপেকে চেছ, মই স্কুল যামেই নে নেযামেই নে ভাবি আছো, পাপাই স্কুল ওলালি নাই বুলি সুধিলেই। পুতুকণ বল, আজি স্কুলত ময়ে থৈ আহোঁগে। বাইকতে যাম, পটককে থৈ পটককে গুচি আহিম। ইমান গৰমখনত খোজকাঢ়ি অহা যোৱা কৰাতকে আজিৰ পৰা তোক মই অনা নিয়া কৰিম। কৃষ্ণ কৃষ্ণ ভগৱান, কি হৈছে এইবিলাক? হয় কিবা সপোনে নে দিঠকে নে, মই একো ধৰিবই নোৱাৰা হৈছো। হে কি কলি? কি কৈছ অকমান জোৰকে ক, তেনেকে ভুনাই কলে মানুহে বুজি পায় নেকি? পাপা, আজি মই স্কুল নাযাওঁ নেকি? গাটো একদম বেয়া লাগিছে। গাটো বেয়া লাগিছে? গাটো বেয়া লাগিবলে আকৌ কি হ'ল? আজি হিচাপ মতে গাটো ভালহে লাগিব লাগিছিলে। কালি ৰাতিও খাচী মাংস ভাত খাইছ, এতিয়াও খাচী মাংস ভাত খাইছ, গাটো আকৌ কেলে বেয়া লাগিছে? তাকেতো জানো পাই কেলে ইমান বেয়া লাগিছে জানো, ময়ো একো কিবা ধৰিবই পৰা নাই। পাপা নাযাওঁ নে কি বাৰু? গাটো বেয়া লাগিছে বুলি ক'লেই নহ'ব নহয়। গাটো বেয়া লাগিছে মানে কেনেকুৱা লাগিছে তই ক'লেহে মই বুজি পাম। জ্বৰ লাগিছে নে, মাথা বিষ লাগিছে নে, হাগু লাগিছে নে, মুটু লাগিছে, ক'ব লাগিবতো মোক। খাহ বাপেকে। পাপা কেনেকুৱা লাগিছে ভালকে মই নিজে ক'ব পৰা নাই, তোমাক কি বুলি ক'ম বাৰু? খালি এটাই গম পাইছো আৰু গাটো কিবা মোৰ বেয়া লাগিছে। হয় নেকি? তেতিয়াহ'লে এটা কাম কৰ, স্কুল যাব নালাগে, বল মোৰ লগত ডক্টৰ ঘৰৰ পৰাই আহোঁগে বল। ডক্টৰ ঘৰলে? পাপা এতিয়াই নাযাওঁ নেকি? অকণমান নহ'লে নিতাল মাৰি শুই দিওঁ, ভাতকেইটা খালোৱে এতিয়া, শুই দিয়াৰ পিছতে অকণমান ভাল লাগে নেকি? জধা মূৰ্খ, ইমান ভয় কৰিবলৈ এই সাধাৰণ বেমাৰটোতে বেজি নিদিয়ে নহয়, কিবা টেবলেটহে দিব। বল গৈ আহোঁগে। পাপা ইমানো একদম বেমাৰ হোৱাৰ লগে লগে ডক্টৰ ঘৰলৈ যাবলগীয়া ইমান চিৰিয়াছ নহয়তো, অকণমান নিতাল মাৰি শুই দিওঁ ৰ'বা, যদি ভাল নাপাওঁ তাৰপিছত যাম বাৰু। হয় নেকি? হ'ব তেতিয়াহ'লে তই অকণমান শুই ল। শুই উঠি গা মূৰবোৰ পাতল জিতল লাগিলে স্কুলত পঢ়া ঘৰত পঢ়া, কিতাপকে পঢ়িবি। ঠিক আছে পাপা, গা মূৰবোৰ ভাল লাগিলে মই ঘৰতে পঢ়িম। তই শু তেতিয়াহ'লে, মইহে অকণমান আগৰ পৰা আহোঁগে। হে কৃষ্ণ, ভাল বাচি গলো দেই আজি। কালিৰ দিনত যদি মই চিঞৰি কবিতা সোপা পঢ়ি নাথাকিলোহেঁতেন, আজি স্কুল নাযাওঁ বুলি ক'লে মোৰ চাৰণ নহ'লহেঁতেন, কিন্তু কবিতা সোপা পঢ়ি ভাল বাচিলো দেই। মইতো বাচি গলো। মুনুকণহঁতৰ বা কি গতি হৈছে এতিয়া? মুখস্থ হ'লেই নে নাই হোৱা নে? যদি নাই হোৱা সিহঁতেতো মোৰ নিচিনাকে বাহানা বনাই ঘৰত থাকিব নোৱাৰিব। তেহেঁতৰ বাপেক যিকেইটা খেদা সুদাব। আৰু ফাঁকি দি যদি আজি ঘৰত থাকিব নোৱাৰে, স্কুল গ'লেও ৰক্ষা নাই, ঘৰত থাকিলেও ৰক্ষা নাই। টিকা চেলাই দিব আজি। শ্ৰমিক দিৱস? কি আচৰিত! মই জনামতেতো মে' 1 তাৰিখেহে শ্ৰমিক দিৱস পাতে, আজিতো মে' 1 তাৰিখ নহয়। বাবা কেলে আজিকালি দেশ দুনিয়াই উলটি যোৱা নাই জানো? চব মানে গোটেইখন উলটি গ'লা। আজিকালি যা মন যায় 1 তাৰিখে পাতে, যা মন যায় 2 তাৰিখে পাতে, কাৰোবাৰ মন গৈছে 10 তাৰিখে পাতিছে। মুঠৰ ওপৰত মে' মাহটোত যেতিয়াই মন যায় তেতিয়াই আজিকালি শ্ৰমিক দিৱস পাতিব পাৰে। আমাৰ স্কুলতহে আজি পাতিছে আকৌ, সেইটো কাৰণে। স্কুলতোনো শ্ৰমিক দিৱস পাতেনে? আমাৰ দিনত আকৌ শ্ৰমিক দিৱস নেপাতে হৈছিলে নহয়। মে' 1 তাৰিখৰ দিনাখন স্কুল বন্ধ দি দিয়া আৰু খেলা খতম। কি কবি বাবা, আজিকালি তোক কৈছো নহয় গোটেইখন উলটি গ'ল।
আমাৰ স্কুললৈ হেনো আজি কোনোবা ডাঙৰ মাথা লগা মানুহ আহিব, সেইটো কাৰণে আমাৰ ল'ৰা ছোৱালীবিলাকক যাবলৈ মানা কৰি দিছে। কিবা মিটিং বহিব হেনো। এই হ'ব দে নেজা যদিও নাই, ভালেই হ'ল। এই দোকানত আলু কেবস্তা মানে পিঁয়াজ কেবস্তা মানে আছে, মই ঘৰলৈ গাড়ীত পঠিয়াই দিম। তই বেয়াখিনি বাছি ভালখিনি এক চাইড কৰি থৈ দিবি। হ'ব বাবা, হ'ব, পঠাই দিবি। চাবি আকৌ আলু পিঁয়াজ চুৰ কৰি নিবিকিবি। নিবিকো বাবা, নিবিকো। কেলে বিকিম বাৰু? ঐ ভেবেলা, মই আহিলো, তই ঘৰতে থাকিবি কিন্তু। মই আলু পিঁয়াজ গাড়ীত পঠিয়াই আছো। ঠিক আছে বাবা। কৃষ্ণ কৃষ্ণ, ভাল বাচিলো দেই। স্কুলত মুখস্থ লোৱা ভয়ত আজি স্কুল নেযাওঁ বুলি যদি কেনেবাকে গম পালেহেঁতেন, গৰু পিটন দিলে হয়। মিছা কথা কোৱাৰ কাৰণে বাচিলো আজি। মইতো যেনে তেনে ফাকা ফুকু মাৰি বাচি গলো। মুনুকণ আৰু কণপিতৰ বা কি হৈছে? ভাল বাচিলো দেই। মইতো ফাকা ফুকু কৰি যেনে তেনে বাচি গলো। বাকীকেইটাৰ বা কি হৈছে? মুনুকণহঁতৰ ঘৰত গৈ এবাৰ খবৰটো লৈ আহোগে নেকি নহ'লে? নাই। নোযোৱাই ভাল। কেনেবাকে মোকো মুনুকণৰ বাপেকে দেখি পালে, সি যদি কিবা মিছা কথা কৈ বুদ্ধি বনাই স্কুল নোযোৱাকে আছে, মোৰ মুখেদি ধৰা পেলাই দিব। মুনুকণৰ বাপেকটো মামুলি শিয়াল। য'তে বাঘৰ ভয় ত'তে ৰাতি হয়। সেইটোচোন পুতুকণৰ বাপেক। সেই পেটুৱাৰ লগত মুখামুখি হৈ কথা পতাতকে মই আগতীয়াকে চাই ধৰি দিয়ে ভাল হ'ব নেকি? নহ'লে কি সুধিব ঠিকনা নাই। স্কুল কেলে নাই যোৱা, কি কথা মামুলি টেঙেনিয়াই থাকে। এনেই বোলে কালিৰ পৰা পিতেকটো দিনতে পঢ়া দেখি গংগত গঙা টোপটো হৈ ফুলি আছে। মোক দেখিলে আকৌ কি বা কয়। পুতুকণ এতিয়া স্কুল গৈছে নে কিয়ে নে একো খবৰ খাতিয়ে পোৱা নাই। সেইডালো বৰ নোম টেঙৰ বস্তুটো। কালি দিনটো ৰাতিটো পঢ়িছে যদি মুখস্থ কৰি ল'লে চাগে, গৈছে চাগে স্কুল। যাওক বাপেকে, সিয়ে অকলে মুখস্থ দিয়কগে। সেইটো কণ পিতৌচোন। আজি মানে এইটিও স্কুল নগ'ল আৰু মোক দেখি ইমান তাড়াতাড়ি পলালে যে। কেছটো কিবা গণ্ডগোল আছে নেকি? এই ৰহ বাপেকে, দুধ কা দুধ পানী কা পানী ওলাই যাব। এই মুনুকণহঁতৰ ঘৰৰ পৰা আহোঁগে ৰহ, তাত গ'লে কাহিনীটো গম পোৱা যাব। সিও যদি আজি স্কুল নাই যোৱা, তাৰো যদি কিবা বেমাৰ হৈছে, তেতিয়া খাটাং কিবা এটা গণ্ডগোল আছে। আৰু এটা কথা নহয়, আমাৰটোৱেতো কালি দিনতো পঢ়িছে ৰাতিও পঢ়িছে। স্কুলততো মন নবহাহেঁতেন ইমান নপঢ়ে। এই মুনুকণহঁতৰ ঘৰৰ পৰাই গৈ আহোঁগে ৰহ, তেহেঁতৰ ঘৰতে কিবা এটা গোন্ধ পাওঁ নেকি। পাপা নকওঁ, আজিৰ পৰা মিছা কথা নকওঁ আৰু, মোক এৰি দিয়া। মিছা কথা নকওঁ, কথা ক'বলৈ আহিছ? একদম নুঠিবি। মোৰ খং মাৰ নোযোৱালৈকে তই ইয়াতে কাণত ধৰি এনেকে আঁঠুকাৰি থাক, নহ'লে কিন্তু কথা বেয়া হ'ব। স্কুলত মাষ্টৰে কবিতা মুখস্থ কৰি নিবলৈ দিছে। তই বেমাৰৰ ভাও ধৰি ঘৰত শুই আছ, হা? কথা ক'বলৈ আহিছ? গৰু চাল্লা। মুনুকণ, কি কৰিছ? পাপা চোৱা না, বৰ্তাও আহিছে। বৰ্তাই যদি এনেকে এতিয়া মোক কান্দি কাণত ধৰি আঁঠুকাৰি থকা দেখে কি ক'ব বাৰু? কি ভাবিব কোৱাচোন? এৰি দিয়া না। কাণ তলিয়াচৰ চিনি পাওঁ, হা? মই কাণত ধৰি আঁঠুকাৰি থাকিবলৈ কৈছো, আঁঠুকাৰি থাক। একদম কথা নকবি। হিচাপ মতে তোক ৰাস্তা পিনে চাই চোতালত আঁঠুকাৰিবলৈ দিব লাগিছিলে, তেতিয়াহে মানুহে গম পালেহেঁতেন মিছা কথা কোৱাৰ কাৰণে পানিছমেণ্ট পাইছে বুলি। মুনুকণ নাই নি ঘৰত? পেটুৱা, আছো সোমাই আহ। দেখিছ নাই আমাৰ এই গৰু চপক অলপ পানিছমেণ্ট দিছো। কি হ'ল? কি জগ লগালি? আৰু অলপ কথা নুশুনিবি, পাইছ মজাটো। পেটুৱা, এয়া কথা নুশুনা পানিছমেণ্ট নহয়, মিছা কথা কোৱা পানিছমেণ্ট। মিছা কথা কোৱা পানিছমেণ্ট নেকি? কি মিছা কথা ক'লে বা? স্কুলত মাষ্টৰে কবিতা মুখস্থ কৰি যাবলৈ দিছিলে। সেই কবিতা মুখস্থ নোহোৱাৰ কাৰণে মাকক মিছা কথা কৈ স্কুল বন্ধ বুলি কৈ ঘৰত শুই আছিলে আকৌ। তই স্কুল বন্ধ নহয় বুলি আকৌ কেনেকে গম পালি? অকমান আগতে বজাৰলৈ গৈছিলো। বজাৰ পৰা আহি থাকোতে হেডমাষ্টৰক লগ পাওঁ নহয়। মই বোলো আজি স্কুল বন্ধ হৈ পিছে যায় বা কোনপিনে। মোৰ কথা শুনি হেডমাষ্টৰ অবাক। তাৰ পিছতহে লাহে মই উৰহি গছৰ উৰটো পাইছোগে। আহি পানি সেইটো কাৰণে এবজন দি পানি আঁঠুকাই থৈ দিছো। মই যাওঁ। যাওঁ মানে? আহিছিলিহে বহিবলৈ নেপালিয়ে যাওঁৱে যে। আমাৰটোকো গৈ পানি এধুনন দিওঁগে ৰহ। কুকুৰে মোক গা বেয়া লাগিছে বুলি ঘৰত ফুষ্টি মাৰি শুই আছে। মই বোলো হুলা ভাই মোলা, গা বেয়া লাগিছে যদি যাব নালাগে, শুই থাক। পুতুকণেও মানে মুখস্থ নহ'ল, সিও মানে থাকি মাৰি ঘৰত শুই আছিলে। পাব মজাটো এতিয়া। গম পাইছ? ভালে তিহে কুকুৰে কালি দিনটো ৰাতি 10টা মানলৈকে কবিতা মাতি আছে। মই ভাবিছো আকৌ ল'ৰাটো ভাল হৈছে হপায়। ভালক বুলি বেচেৰা 1 কেজি কালি খাচী আনি ৰাতিও খুৱাইছো, ৰাতিপুৱাও খুৱাইছো। এতিয়া বেমাৰ হ'ল বুলি ভেকচন হৈ শুইহে আছে। তাক মই গৰু পিটন দি থৈ আহোগে। চবৰে একে কাহিনী মানে। যা ভালকে জাৰণ এটা দেগে। এতিয়া তহঁতৰ ইয়ালৈ আহোঁতে বাটত সেই কণপিতকো দেখি থৈ আহিছো।
ভালেদিহে বাপুৰাই মোক দেখি তয়া নয়া ছিঙি পলাইছে। ৰহ বাপেকে, এতিয়া ঘৰলৈ যাওঁতে তেহেঁতৰ কি ঘৰটো মই খবৰটো দি থৈ যাম। ঠিক কৈছ তই। যা যা, যাওঁতে খবৰটো দি থৈ যাগে। ইহঁতক মানে বামুণ চাই ভোজনি নিদিলে কাম নহ'ব দেখিছোঁ।